পিনে তেখেতসকলে যেনেধৰণে ৰাজনীতি কৰে। কংগ্ৰেছে এই দল যি দলত মহিলাসকলক সন্মান দিয়ে, কংগ্ৰেছে এই দল যি নুন টেঙৰ মানুহবোৰে তাল মিলাই চলে, চৰকাৰ যিফালে আহে টিকা ঘূৰাই নাচে। 20 বছৰে ভোজ এখন হ'ব, ৰাইজক মজা দিয়াবিলাকক ৰাইজে মজা দিব। এই ভোজ এখন যাত্ৰাৰ আজি 5 নম্বৰ দিন। আমি ধেমাজিৰ পৰা আৰম্ভ কৰিছিলোঁ, লখিমপুৰ গ'লোঁ, তাৰপিছত মাজুলী গ'লোঁ, যোৰহাট গ'লোঁ, তাৰপিছত আজি শিৱসাগৰ আহি পালোঁ। আৰু যোনটো আমি এই যাত্ৰাত পাব্লিকৰ ছাপোৰ্ট পাই আছোঁ, পাব্লিকৰ সমৰ্থন পাই আছোঁ, ইমান আনপ্ৰেচিডেণ্টেড, ইমানখিনি চাওক। আজি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাই, আমাৰ ষ্টেট গভৰ্ণমেণ্ট নাই, তাৰ পাছতো ইমান মানুহ যে ওলাই আহিছে, এইটো মানে কি? মানে এটাই যে হাৱা বদলি আছে, কংগ্ৰেছ চৰকাৰ কিন্তু আহি আছে। আৰু আমাৰ যোনটো চিন্তা, আমি যে জাতি বচাওক মাটি বচাওক যোনটো টপিকটো, এই টপিকত পাব্লিকৰ ছাপোৰ্ট পাই আছোঁ। আজি চাওক, আজি জনজাতিৰ মানুহে যেতিয়া নিজৰ মাটি ম্যাদী কৰিব যায়, নিজৰ মাটি ম্যাদী কৰিব যাওঁতে 5 লাখ 6 লাখকে দিব লাগে। নিজৰে মাটি ম্যাদী কৰিব যাওঁতে 5 লাখ 6 লাখকে দিব লাগে। কিন্তু একে জেগাত বহিৰাগত বিজনেছমেনক 1 টকাকে মাটি দি আছে, 1 টকা। আমি বিজনেছৰ এগেইনষ্ট নহয়, কিন্তু যদি বহিৰাগত মানুহক যদি 1 টকাত মাটি দিব পাৰে, আমাৰ থলুৱা বিজনেছমেনক কিয় দিব নোৱাৰে? এইটোৱে হ'ল আমাৰ কুৱেশ্যন। আৰু একৰ্ডিংলি আমি ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজৰ মাজত আছোঁ, আৰু ৰাইজৰ লগত খোজকাঢ়ি আছোঁ আৰু বহুত সমৰ্থন পাই আছোঁ। আজি চাওক, এই যোনটো চাৰ্জশ্বিটটো বনাইছে, এই চাৰ্জশ্বিটটো এনেকুৱা এটা চাৰ্জশ্বিট দিছে যোনটোত কোনো কনক্লুচিভ আনচাৰ নাই যে জুবিন দাৰ লগত আমাৰ জুবিন দাৰ লগত হ'ল কি, তাৰে কোনো কনক্লুচিভ আনচাৰ নাই। এটা ওপৰে এটা চাৰ্জশ্বিট দি দিছে, যোনটো চাৰ্জশ্বিট দি কালি পৰি আপোনালোকে দেখা পাব গোটেই কেইজন একিউজ বেইলত ওলাই আহি যাব। তো এইটো কেনেকুৱা ন্যায় হ'ল? যোনটো কেছ ডায়েৰী, বহুত ষ্ট্ৰং কেছ ডায়েৰী হ'ব লাগিছিল, এই কেছ ডায়েৰীটোত মানুহে এটা আনচাৰ পালে হয় যে যাৰ লগত হ'ল কি। কিন্তু এই কেছ ডায়েৰীত কোনোবাই কিবা আনচাৰ পাইছে জানো? নাই পোৱা। কাৰণ এই গোটেই প্ৰক্ৰিয়াটো এটা পলিটিকেল কৰাই, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পলিটিকেল কৰাই এনেকুৱা এটা চাৰ্জশ্বিট বনাইছে যাতে এই একিউজ কেইজনক তেওঁ বচাব পাৰে। এইটো ছাৰ, মই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ কামটো হ'ল অৰ্গেনাইজেশ্যন ষ্ট্ৰেংথেন কৰা, আৰু বাকী ডাঙৰ ডিচিশ্যনবোৰতো আমাৰ ডাঙৰ লিডাৰ কেইজনে কৰিব। আজি আমাৰ যাত্ৰাৰ, আমাৰ এইপিনে আমাৰ যোনটো যাত্ৰা, যুৱ কংগ্ৰেছে এটা যাত্ৰা চলি আছে, মহিলা কংগ্ৰেছে নিজৰ কাম কৰি আছে, সেৱা দলে নিজৰ কাম কৰি আছে, APCC নিজৰ কাম কৰি আছে। চব লিডাৰ যদি একে জেগাত থাকে তেনেকুৱাতো নহ'ব। চবে ৰাইজৰ মাজত আছে, ৰাইজৰ মাজত থাকি চবে কাম কৰি আছে। আজি গৰমদাও এটা প্ৰগ্ৰাম কৰি আছে, গৰমদাও এটা মিটিঙত আছে। তো চব লিডাৰে নিজৰ কাম কৰি গৈ আছে। যিহেতু আমি টাইম কম আছে আৰু কম টাইমৰ ভিতৰত আমি আমাৰ কাম কৰিব লাগে, সেই হিচাপে আমি চবেই নিজৰ কাম কৰি গৈ আছোঁ। পবিত্ৰ মাইতীয়ে কৈছে পবিত্ৰ বিশ্ব শৰ্মা বুলিয়ে ক'ব লাগিব, কাৰণ পবিত্ৰ তেওঁৰ ফুল নামটো কি আছিলে? পবিত্ৰ মাৰ্গেৰিটা। পবিত্ৰ মাৰ্গেৰিটা নামে পাহৰি গৈছোঁ। পবিত্ৰ মাৰ্গেৰিটা হৈ থকা নাই, পবিত্ৰ বিশ্ব শৰ্মা হৈ গৈছে। কাৰণ পবিত্ৰ মাৰ্গেৰিটা ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰিবলৈ হ'লেও হিমন্ত বিশ্বৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। তো এনেকুৱা যাৰ নিজৰ কোনো অস্তিত্বই নাই, তাৰ কথা আৰু কি, তেওঁৰ কথা আৰু কি আৰু আনচাৰ দিম।